हेलो एवरीवन कठाলৰ सब्जी এনেকে খাইছেনে বাৰু এবাৰ খাই চাবচোন খুবেই টেস্টি হয় খাবলে আৰু মানে এনেকে বনালে আৰু নেক্সট টাইমৰ পৰা আপোনালোকে এনেকেই বনাই খাব তো বলকচোন কেনেকে বনাইছো মই গুটেখিনি দেখাই দিছো আপোনালোকক আৰু মই মানে আপোনালোকক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল লামনি অসমলৈ আৰু এয়া হৈছে কঠাল এটা লৈ লৈছো মই আৰু এটো 1 কিলো হয় তো মই মানে আধা বনাম আৰু আধা মানে বেলেগ এটা ৰেচিপি কাৰণে ৰাখি দিম মানে বইল কৰিলেম গুটেখিনি কঠাল আৰু এই ধৰণে পলিথিনটোৰে মই এনেকে আঠাটো সাফ কৰি লৈছো একদম ধুনিয়াকে সাফ কৰিব পাৰি এয়া চাকচোন একদম গুছি আহিছে আঠাখিনি লাগি আহিছে পলিথিনত তো আৰু কাটলটো কটাৰ আগতে নহয় সদায় দা বা কটাৰী ললে তাত তেল অকমান ঘহি লব আৰু লগতে নিজৰ হাতখনটো ঘহি লব ধুনিয়াকে যাতে আঠাখিনি লাগি নধৰে আৰু ইয়াছক এটা কুকাৰ লৈ লৈছো এতিয়া কুকাৰত কঠালখিনি বইল কৰি লম এনেকৈ বনাই খাবচোন একদম হসাকে আপোনালোকে নেক্সট টাইম আৰু বেলেগকে বনাই খাবই নিবিচাৰিব হসাকে খুবেই টেস্টি লাগিছে আৰু এয়া মই পানী দিছো আৰু তাত নিমখ অকমান দি এতিয়া কুকাৰৰ ঢাকনটো লগাই পেলাই মই দুটা সিটি লগাই দিম মাত্ৰ দুটাই লগাম তাতকে বেছি লগালে ওভাৰ বইল হৈ যাব আৰু এপিনে আমাৰ কঠালটো একদম ধুনিয়াকে বইল হৈছে মই আপোনালোকক দেখাই দিছো এয়া চাকচোন কি ধুনিয়াকে আৰু এনেকৈ বইল কৰি ললে ন বাকলিখিনি অতৰাবলৈ খুব মানে ইজি হয় আৰু এয়া চাকচোন আৰু খাবলেও বনাবলেও মানে ইজি তো এয়া চাক এই ধৰণে মই কাটি লৈ লৈছো আৰু মাজৰ এটো যে গুছাই লৈ লম প্ৰথমতে এনেকৈ এৰুৱাই লৈ লৈছো আৰু এয়া চাক বাকলিখন কি ধুনিয়াকে গুছি গৈছে বেছি টানেই নহয় আৰু এই ধৰণে মই গুটেখিনি ধুনিয়াকে কঠালখিনি উলাই লৈছো আৰু গুটি হৈছে কঠালটোত হেকাৰণে গুটিবিলাক মই পেলাই দি দিছো আৰু এতিয়া গ্লাছটো দি পেলাই মই ধুনিয়াকে মেছ কৰি লম একদম কমপ্লিট মেছ কৰি লব নালাগে নহলে খাবলেও ইমান ভাল নালাগিব যেহেতু আৰু এই ধৰণে মই এনেকৈ লৈছো ইয়াতে নিমখ দি দিছো আৰু এচামুচ আদা নহৰু আৰু জলকীয়াৰ গুৰি আৰু এপিনে ৰেড চিলি পাউডাৰ জিৰা পাউডাৰ ধনিয়া পাউডাৰ গৰম মছলা আৰু লগতে পাঁচফোৰণ দি দিছো আৰু 1 টেবুলস্পুন বেসন দি দিছো আৰু 1 টেবুলস্পুন পিঠাৰ গুৰি দিছো মানে চাউলৰ গুৰি এয়া চাকচোন আৰু দি পেলাই ধুনিয়াকে মুঠি লম এখিনি এনেকৈ মিক্স কৰি লৈ লৈছো আৰু এয়া চাকচোন ধুনিয়াকে আৰু এতিয়া মই এটো এটা লাড্ডু বনাই লম মানে এনেকে গোল গোলকে আৰু এটো হৈছে কঠালৰ কফটা খাবলৈ খুব টেস্টি হয় এনেকে বনালে আৰু এই ধৰণে মই গুটেকেটা বনাই লম গৈ চাকচোন কি ধুনিয়াকে গোল হৈছে আৰু বেছিকে বেসন নিদিব নহলে খাই পেলাই একদম বেসন যেনে লাগিব এয়া চাক কি ধুনিয়া হৈছে আৰু এইখিনি এতিয়া ফ্ৰাই কৰিম তেল গৰম হৈছে হি আৰু ইয়াতে ফ্ৰাই কৰি লৈছো আৰু যদি ৰেচিপিটো আপোনালোকক ভাল লাগে তেতিয়া হলে লাইক শেয়াৰ এণ্ড কমেন্ট কৰিব আৰু লগতে যি সকলে মোৰ চেনেল এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব এনেকৈ নতুন নতুন ৰেচিপি আপোনালোকৰ মাজত লৈ আহিম আৰু এয়া চাক আমাৰ মানে কফটা কেটা ধুনিয়াকে ফ্ৰাই হৈছে আৰু কালাৰ দেখিছে ইমান ধুনিয়া কালাৰ আহিছে নহয় এনেকৈও খাব পৰা যেন হৈ গৈছে এয়া চাক আৰু গুটেকেটা মই ধুনিয়াকে উঠাই ললো ভাজি পেলাই আৰু এতিয়া মানে ইয়াৰ গ্ৰেভিটো ৰেডি কৰো তাৰ কাৰণে ইয়াত মই আদা নহৰু লৈ লৈছো আৰু পিয়াজ দুটা কাটি লৈছো ডাঙৰ ডাঙৰকে আৰু এইখিনি অকমান বইল হোৱালৈকে ফ্ৰাই কৰি লম এবাৰ ঢাকনিখন লগাই দিছো তেতিয়া হলে তৎক্ষণাতে হৈ যাব আৰু এয়া চাক বইল হৈছে হি কালাৰ চেঞ্জ হ'ব নালাগে আৰু এতিয়া মই ইয়াতে এমুঠি ধনিয়া পাত দি দিম আৰু এইখিনি দি পেলাই লৰাই দিছো আৰু এতিয়া ঠাণ্ডা হোৱাৰ পিছত মিক্সি জাৰ এটা ট্ৰান্সফাৰ কৰি লৈ লৈছো আৰু ইয়াতে মই একটা গাখীৰ দি দিছো আৰু এইখিনি ধুনিয়াকে এটা স্মুথ পেষ্ট বনাই লম ইয়া চাকচোন কি ধুনিয়া স্মুথ পেষ্ট হৈছে আৰু লগতে একদম কালাৰটো দেখিছে আৰু সেই ৰৈ যোৱা কফটা ফ্ৰাই কৰা তেল সেইখিনিকে ইয়াতে
দি দিছোঁ আৰু দি পেলাই পাঁচফোৰণ আৰু গৰম মছলা আৰু লগতে পেষ্টখিনি ইয়াত ঢালি দি দিছোঁ আৰু এয়া চাওক এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লওঁ এইখিনি গ্ৰেভি খুব ভাল লাগে খাই পেলাই এনেকৈ বনালে আৰু এয়া লৰাই দি দিছোঁ আৰু যিখিনি মিক্সিত লাগি আছিল পানী অকণমান দি পেলাই দি দিছোঁ আৰু ইয়াত মছলা দিম ৰেড চিলি পাউডাৰ নিমখ সোৱাদ অনুসৰি জিৰা গৰম মছলা আৰু ধনিয়া পাউডাৰ দি পেলাই ধুনীয়াকৈ মিক্স কৰি দি দিছোঁ আপোনালোকেও এই ধৰণে বনাই খাব পাৰিব ঘৰত আৰু এইবাৰ বিহু বুলি এয়াই বনালোঁ কঁঠালৰ তৰকাৰী মানে কঁঠালৰ কফটা আৰু এয়া চাওক আমাৰ মছলাখিনি ধুনীয়াকৈ ফ্ৰাই হৈছেহি তেলখিনি ছেপাৰেট হৈছে যিহেতু আৰু ইয়াত মই এতিয়া পানী অকণমান দি দিম দি পেলাই লৰাই দি দিছোঁ আৰু এয়া অকণমান উতলিছে এতিয়া ইয়াত দি দিম কফটাকেইটা আৰু কফটাকেইটা দিয়াৰ পিছত অকণমান লৰাই দি দিছোঁ আৰু দি পেলাই মই এইখিনি 2 মিনিটমানৰ কাৰণে অকণমান উতলিব দি দিম যাতে কফটাৰ ভিতৰলৈকে ৰসবিলাক সোমাই যায়গৈ এতিয়া এয়া চাওকচোন ঢাকনিখন লগাই দি দিছোঁ 2 মিনিটমানৰ কাৰণে আৰু 2 মিনিট পিছত চাকি ধুনীয়াকৈ এটা বইল আহিছে আৰু ইমান ধুনীয়া ফ্লেভাৰ আহিছে ইয়াৰ পৰা একদম ধুনীয়াকৈ ৰুটি বা ভাতৰ লগত খাব পাৰে খুবেই টেষ্টি হয় খাবলৈ আৰু আমাৰ হৈ গ'ল কঁঠালৰ কফটা আৰু এয়া ধনিয়া পাত দি পেলাই গাৰ্নিছ কৰি দি দিছোঁ আৰু এয়া চাওক এতিয়া ভাতৰ লগত ধুনীয়াকৈ টেষ্টি জুতি লৈ ল'ম আৰু আপোনালোকক সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা থাকিলে আজিলৈ আহিছোঁ আকৌ লগ পাম আন এটি ৰেচিপি লৈ বাই বাই সি ইউ সুন লাভ ইউ গাইজ